নমস্কাৰ বন্ধুসকল সকলোকে পুনৰ স্বাগতম জনাইছো বন্ধুসকল ভিডিঅ'ত দেখা এই ফলটো আপোনালোকে চিনি পাইছেনে আমি স্থানীয় ভাষাত এক সৰ্বতি টেঙা বুলিও কওঁ আৰু বহুতে এটুক ৰাসনা ফল বুলি কয় কিন্তু প্ৰকৃততে এই ফলটোৰ নাম হ'ল লতা বেল ইংৰাজীত ইয়াক পেছন ফ্ৰুট বুলি কোৱা হয় আপুনি যদি গুগল বা ইউটিউবত পেছন ফ্ৰুট বুলি সাৰ্চ কৰে তেতিয়াহ'লে ইয়াৰ সবিশেষ পাব এই ফলটো যথেষ্ট গুণাগুণ আছে বিশেষকৈ ইয়াত এন্টিঅক্সিডেন্ট মিনাৰেলছ আৰু ভিটামিন সমৃদ্ধ এই ফলে আমাক বিভিন্ন ক্ষেত্ৰত যথেষ্ট উপকাৰ সাধন কৰে আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী এই ফলটো খাবলৈ সোৱাদ লগা খোৱাৰ এটা নিয়ম আছে ইয়াক আসলতে চৰবত বনাই গৰমৰ দিনত চৰবত বনাই খোৱা হয় যিহেতু এই ফলটোৰ উৎপাদন এই সময়তে হয় জুলাই আগষ্ট মাহত পকিবলৈ ধৰে এই ফলটো আৰু ইয়াৰ ভিতৰ অংশৰে চৰবত বনাই খাবলৈ খুব ভাল লাগে আপোনালোকে নিশ্চয় বহুতে খাইছে এটা ধুনীয়া গোন্ধ এটাও আছে এই ফলটো কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এতিয়া এই ফলটোৰ উৎপাদন কৰিছে ব্যৱসায়িকভাৱে উৎপাদন কৰিছে অসমত হয়তো ব্যৱসায়িকভাৱে এতিয়াও গঢ়লৈ উঠা নাই কাৰণ অসমত ইয়াৰ মাৰ্কেট নাই কিন্তু বাহিৰত মই দেখিছো যে ইয়াৰ যথেষ্ট মাৰ্কেট আছে কাৰণ বহুত কোম্পানীয়ে এতিয়া এই ফলটোৰ লৈ পেলাই ব্যৱসায় আৰম্ভ কৰিছে বিশেষকৈ স্কোৱাছ তৈয়াৰ কৰিছে নানান ধৰণৰ জাম জেলি তৈয়াৰ কৰিছে পেছন ফ্ৰুট বুলি মাৰিলে আপোনালোকে গোটেইখিনি তথ্য পাবই মই কৈছো এই ভিতৰ অংশখিনিৰে চৰবত খাবলৈ ভাল আৰু এই চৰবত আমাৰ পেটৰ কাৰণে অত্যন্ত উপকাৰী পেট ঠাণ্ডা কৰি ৰাখে গৰমত অতি উপকাৰী আমি বজাৰৰ যি ভেজাল কোল্ড ড্ৰিংকস খোৱাতকে আমাৰ ঘৰৰ এই ধৰণৰ টেঙাৰ পৰা এই ধৰণৰ ফলৰ পৰা যদি আমি চৰবত খাওঁ আমি বেছিকৈ উপকাৰ পাম আৰু ইয়াৰ ফলৰ বাকলিটো গৰু মহৰ বা গৰু ছাগলীৰ কাৰণে উত্তম খাদ্য বুলি কোৱা হয় ইয়াৰ বাকলিটো আৰু গতিকে এই ফল আমি ব্যৱসায়িকভাৱে হয়তো কৰিব পৰা যায় অসমত